নমস্কাৰ বন্ধুসকল, মই ৰাহুল, আপোনাৰ বন্ধু মিষ্টাৰ চৰকাৰ্ছ উইজডমৰ আন এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বহুদিন হ'ল আপোনালোকক মই ভিডিঅ' দিব পৰা নাই, তাৰ কাৰণে মই অত্যন্ত দুখিত। এতিয়াৰ পৰা মই প্ৰতিদিনে আপোনালোকৰ কাৰণে ভিডিঅ' আনিবলৈ চেষ্টা কৰিম। তেন্তে বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'টো মেইন টপিক হ'ল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, যিটো টপিক আপোনালোকৰ আগন্তুক এক্সামৰ কাৰণে মষ্ট ইম্পৰ্টেণ্ট এটা টপিক হয় আৰু আপোনালোকে ইয়াৰ কুৱেশ্যনসমূহ বিভিন্ন এক্সামত অহা দেখা গৈছে। চ' আমি আজি ভিডিঅ'টো তেন্তে বলক আৰম্ভ কৰোঁ। চ' ফাৰ্ষ্ট কুৱেশ্যন হ'ল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম কেতিয়া হৈছিল? মষ্ট ইম্পৰ্টেণ্ট এটা কুৱেশ্যন হয়, আপোনালোকৰ এক্সামক আহিবলগীয়া। চ' জানি লওক ইয়াৰ এনচাৰ কি হ'ব। ইয়াৰ এনচাৰ হ'ব 1449 খ্ৰীষ্টাব্দত। নেক্সট কুৱেশ্যন হ'ল শংকৰদেৱক দেৱ উপাধি কোনে দিছিল? ইয়াৰ অপশ্যনত আছে ক কুসুম্বৰ ভূঞা, খ মাধৱদেৱ, গ মহেন্দ্ৰ কন্দলী, ঘ ৰাম। চ' ইয়াৰ উত্তৰ হ'ল মহেন্দ্ৰ কন্দলীয়ে দিছিল। আৰু থাৰ্ড কুৱেশ্যন হ'ল শংকৰদেৱে কিমান বছৰ বয়সত পঢ়া শুনা কৰিবলৈ আৰম্ভ কৰিছিল? ইয়াৰ অপশ্যন হ'ল ক 10 বছৰ, খ 12 বছৰ, গ 6 বছৰ আৰু ঘ 11 বছৰ। ইয়াৰ উত্তৰ হ'ল 12 বছৰ। শংকৰদেৱে 12 বছৰ বয়সত স্কুল যোৱা আৰম্ভ কৰিছিলে, মানে পঢ়া শুনা কৰিবলৈ আৰম্ভ কৰিছিলে। তাৰপিছত নেক্সট কুৱেশ্যনটো হ'ল শংকৰদেৱে লিখি উলিওৱা প্ৰথমখন অনুবাদ কবিতা কি আছিল? ইয়াৰ অপশ্যনত আছে ক হৰিশ্চন্দ্ৰ উপাখ্যান, খ পত্নী প্ৰসাদ, গ গুণমালা, ঘ কলীয় দমন। ইয়াৰ উত্তৰ হৈছে হৰিশ্চন্দ্ৰ উপাখ্যান। তাৰ পিছৰ কুৱেশ্যনটো হ'ল শংকৰদেৱে মুঠতে কিমানটা বৰগীত আছে? ইয়াৰ অপশ্যনত আছে ক 220, খ 240, গ 241 আৰু ঘ 250। ইয়াৰ উত্তৰ হ'ব 240, 240খন। তাৰ পিছৰ কুৱেশ্যনটো হ'ল শংকৰদেৱৰ প্ৰথম কাব্যখনৰ নাম কি? ইয়াৰ অপশ্যনত আছে হৰিশ্চন্দ্ৰ উপাখ্যান, খ ৰুক্মিণী হৰণ, গ কুৰুক্ষেত্ৰ আৰু ঘ দশম। চ' ইয়াৰ উত্তৰ হ'ব হৰিশ্চন্দ্ৰ উপাখ্যান। তাৰ পিছৰ কুৱেশ্যনটো হ'ল কীৰ্তনৰ ৰচক কোন? ইয়াৰ অপশ্যনত আছে মহাপুৰুষ মাধৱদেৱ, খ ভট্টদেৱ, গ মহাপুৰুষ শংকৰদেৱ আৰু ঘ মাধৱ কন্দলী। চ' ইয়াৰ শুদ্ধ উত্তৰ হ'ব মহাপুৰুষ শংকৰদেৱ। শংকৰদেৱে ৰামায়ণৰ কোনটো কাণ্ড অনুবাদ কৰিছে? ইয়াৰ অপশ্যনত আছে আদিকাণ্ড, অযোধ্যাকাণ্ড, লংকাকাণ্ড আৰু উত্তৰকাণ্ড। ইয়াৰ শুদ্ধ উত্তৰ হ'ব উত্তৰকাণ্ড। তাৰ পিছৰ কুৱেশ্যনটো হ'ল শংকৰদেৱক শিক্ষা প্ৰদান কৰা গুৰুজনৰ নাম কি? ক মাধৱ কন্দলী, খ মহেন্দ্ৰ কন্দলী, গ অনন্ত কন্দলী আৰু ঘ শ্ৰীধৰ কন্দলী। ইয়াৰ শুদ্ধ উত্তৰ হ'ব মহেন্দ্ৰ কন্দলী। তাৰপিছত অন্তিম কুৱেশ্যনটো হ'ল শংকৰদেৱে প্ৰচাৰ কৰা ধৰ্মটোৰ নাম কি? ইয়াৰ উত্তৰত আছে ক শাক্ত ধৰ্ম, খ একশৰণ নাম ধৰ্ম, খ ৰাতিখোৱা সম্প্ৰদায় আৰু ঘ শৈৱ ধৰ্ম। ইয়াৰ শুদ্ধ উত্তৰ হ'ব একশৰণ নাম ধৰ্ম।